সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাতো অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ প্ৰচলন। ফলত সামাজিক শৈক্ষিক পৰিৱেশ কলুষিত হৈ পৰাৰ বিপৰীতে ইয়াৰ গ্ৰাসত পৰি একাংশ নৱপ্ৰজন্মৰ জীৱন ধ্বংসৰ মুখে গতি কৰিছে। এনে পৰিস্থিতিত অতিষ্ঠ হৈ পৰা নগাঁৱৰ একাংশ গঞা ৰাইজ মাৰ বান্ধি ওলাই আহিল ৰাজপথলৈ। উত্তাল কৰিলে গ্ৰাম্যাঞ্চলৰ পৰিৱেশ। উল্লেখযোগ্য যে জিলাখনৰ উত্তৰ পশ্চিম প্ৰান্তৰ গ্ৰাম্যাঞ্চলবোৰত ড্ৰাগছে ব্যাপকভাৱে ছানি ধৰিছে। গ্ৰাস কৰি যায় ইখনৰ পিছত সিখন গাঁও। সেয়েহে ইয়াৰ বিৰুদ্ধে বুধবাৰে জুৰিয়াৰ চতিয়ান আৰু দলনি জুৰিয়া গাঁওবাসী ৰাইজে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে। সহস্ৰাধিক লোক একত্ৰিত হৈ হাতে হাতে ড্ৰাগছ বিৰোধী বেনাৰ, ফেষ্টন, প্লেকাৰ্ড আদি লৈ ওলাই আহে ৰাজপথলৈ। আচলতে ভয়াৱহভাৱে বৃদ্ধি পোৱা জীৱন ধ্বংসকাৰী ড্ৰাগছকে প্ৰমুখ্য কৰি শিশু শ্ৰমিক, বাল্যবিবাহ আদি অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে তাহফিজুল কুৰাণ, চতিয়ান মাদ্ৰাছা আৰু দলনি জুৰিয়া তবলিগী হালকাৰ যৌথ উদ্যোগত এইদৰে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। পুৱাতেই মাদ্ৰাছাৰ শিক্ষাৰ্থী আৰু সচেতন ৰাইজে সজাগতা ৰেলীৰ জৰিয়তে বিভিন্ন শ্লোগানেৰে সমগ্ৰ অঞ্চলটো পৰিভ্ৰমণ কৰি গ্ৰাম্যাঞ্চলৰ আকাশ বতাহ কঁপাই তোলে। এই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ মাদ্ৰাছাখনৰ অধ্যক্ষগৰাকীয়ে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোকে অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সচেতন হ'বলৈ আহ্বান জনায়। অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে এনেদৰে সজাগতা অৱলম্বন কৰা কাৰ্যৰ শলাগ লৈছে নগঞা সচেতন মহলে। নীতি আদৰ্শ ইছলামৰ সৰ্বপ্ৰথম কাম, যেনেকৈ আমি সকলোৱে জানো, কুনতুম খাইৰা উম্মাতিন উখৰিজাত লিন্নাছ তা'মুৰুনা বিল মা'ৰুফ ওয়া তানহাউনা আনিল মুনকাৰ। সৎ কাজৰ আদেশ আৰু অসৎ কাজৰ পৰা আমাৰ ব্যক্তিসকলক নিষেধ কৰা। অকল মুছলমান বুলিয়ে নহয়, সকলো সম্প্ৰদায়ৰ ব্যক্তিসকলক আমি সমাজ বিৰোধী কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকলোকে আমি আহ্বান জনাওঁ। বিশেষকৈ আজি আমাৰ তাহফিজুল কুৰাণ চতিয়ান মাদ্ৰাছা তথা দলনিজুৰিয়া তবলিগী হালকাৰ সহযোগত যিটো মুছাবাকাতুল কোৰাণ পাঠ প্ৰতিযোগিতাৰ অনুষ্ঠান আৰম্ভ হ'ব, ইয়াৰ শুভাৰম্ভণিৰে আমি এইটো কাৰ্যসূচী হাতত লৈছোঁ, যিটো সজাগতা ৰেলী সমাজ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে। ইয়াত আমি যিসকল ব্যক্তি অংশগ্ৰহণ কৰিছে, বিশেষকৈ আমাৰ সমাজৰ সকলো পৰ্যায়ৰ ব্যক্তিসকলে মাদ্ৰাছাৰ কমিটিৰ পৰা আৰম্ভ কৰি আমাৰ অভ্যৰ্থনা সমিতিৰ পৰা আদি কৰি মাদ্ৰাছাৰ ছাত্ৰ, বিভিন্ন মাদ্ৰাছাৰ পৰা অহা শিক্ষকবৃন্দ, ছাত্ৰ ছাত্ৰী তথা সমাজৰ গণ্যমান্য ব্যক্তিসকলে আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। সেইকাৰণে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সকলোৱে যাতে প্ৰতিটো সমাজত তেনেকৈ সমাজ বিৰোধী কাৰ্যৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হওঁ আৰু সমাজ বিৰোধী কাৰ্যৰ পৰা যাতে সকলোকে বিৰত ৰাখিব পাৰোঁ, তাৰ বাবে সকলোৱে যাতে আপ্ৰাণ চেষ্টা চলাওঁ। অসামাজিক কাৰ্যকলাপৰ ড্ৰাগছৰ বিৰুদ্ধে প্ৰশাসন তথা চৰকাৰক কি আহ্বান জনাব? আমি চৰকাৰ তথা প্ৰশাসনক এইটোৱে আহ্বান জনাম, যিকোনো পন্থা অৱলম্বন কৰি হ'লেও তেওঁলোকে অসামাজিক কাৰ্যকলাপৰ পৰা ব্যক্তিসকলক নিৰাপদ ৰাখিব লাগে। যেনেকৈ ড্ৰাগছ, মদ, জুৱা, বাং, চুৰি আৰু যিটো বিশেষকৈ দেখা যায় বিভিন্ন ঠাইত যিটো ড্ৰাগছৰ ব্যৱসায় চলি আছে, সেইটো আমাৰ চৰকাৰক তথা প্ৰশাসনক মই কৰজোৰে আহ্বান জনাইছোঁ, তেওঁলোকে যাতে একদম নিৰ্মূল কৰিবলৈ এটা চেষ্টা হাতত লয়। এইটোৰ কাৰণে আমি আজিৰ এই প্ৰগ্ৰামৰ সকলো ব্যক্তিসকলে চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ইয়াত যি মাদ্ৰাছাৰ মুছাবাকাৰ উপলক্ষে আমাৰ যি ৰেলী আৰম্ভ কৰিছিলে, সেই ৰেলীৰ উদ্দেশ্য হ'ল যে মানুহ কেনেকৈ আমি সমাজটো ভালকৈ গঠন কৰিব পাৰোঁ। যিমান দুৰ্নীতি কাজ আছে, সকলো দুৰ্নীতি কাজ যাতে বন্ধ হয়, সেইকাৰণে আমি ইয়াত চেষ্টা কৰি আছোঁ, যাতে আমাৰ সকলো সমাজত যাতে সকলো ধৰণৰ বেয়া কামবিলাক যাতে বন্ধ হয়। আগতে আমাৰ এই মাদ্ৰাছাৰ পৰিচালনা কমিটিৰ হাফিজ আমজাৰ চাহাবে কৈছে যে আমি চৰকাৰক আৰু প্ৰশাসনক এইটো নিম্নভাৱে আমি আহ্বান কৰি আছোঁ যে তেখেতে যাতে আমাৰ এই কাৰ্যকলাপৰ ওপৰত গুৰুত্ব দিয়ে আৰু আমাৰ এই সমাজত যিমান বেয়া কাম চলি আছে, সকলো বেয়া কামক যাতে তেখেতে চাইখিনি তেখেতে কি কৰে, বন্ধ কৰিবৰ কাৰণে চেষ্টা কৰে। তেখেতে যদি চেষ্টা কৰে তেনেহ'লে আমাৰ এই কামটো আগবাঢ়ি যাব, আমাৰ এই সজাগতা ৰেলীবিলাক আগবাঢ়ি যাব, আমাৰ এই কামটো সফলতা হ'ম আমি। সেইকাৰণে আমি সকলো আমাৰ এই পৰিচালনা কমিটিৰ পৰা, আমি মাদ্ৰাছাৰ ছাত্ৰৰ ফালৰ পৰা, আমাৰ শিক্ষকসকলৰ ফালৰ পৰা আমি চৰকাৰক আৰু প্ৰশাসনক এইটোৱে আহ্বান কৰি আছোঁ, তেখেতে যাতে আমাৰ এই সজাগতা ৰেলী য'ত হয়, তেখেতে যাতে এই সজাগতা ৰেলীৰ ওপৰত গুৰুত্ব দিয়ে। নগাঁৱৰ পৰা জয়ন্ত মুদৰ ৰিপৰ্ট, আছাম এনি নিউজ।